গহপুৰৰ ভোট জলকীয়াই বহিৰাষ্ট্ৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গহপুৰৰ ককিলাৰ ৰাজগড়ত বহু কৃষকে ভোট জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে যথেষ্ট লাভৱান হৈছে। পূৰ্বতে বজাৰৰ অভাৱত লোকচানৰ সন্মুখীন হৈছিল যদিও এইবেলি ভোট জলকীয়াৰ মূল্য কিছু কম যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দখলৰ ফলত কিছু সকাহ পাইছে কৃষকসকলে। এই ভোট জলকীয়াসমূহ বহিৰাষ্ট্ৰ নেপাল, ভূটান, বাংলাদেশলৈ ৰপ্তানি হোৱাৰ উপৰিও বহিৰাজ্যলৈ কুইণ্টেলে কুইণ্টেলে ৰপ্তানি হৈছে। নিম্নতম মূল্য প্ৰতি কেজিত ৮০ টকাৰ পৰা সৰ্বাধিক ৩০০ টকালৈ বিক্ৰী কৰিছে কৃষকসকলে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIN লাইভ। এইটো ককিলা এৰিয়া হয়, এইটো গাঁৱৰ নাম গঢ়া গাঁও হয়। বীজ জলকীয়াৰ খেতিটো কেনেকুৱা হয়? বীজ জলকীয়াটো খেতি বহুত ভালে হয়। তাৰমানে এইটো বছৰত তাৰমানে দামটো অলপ কম হোৱাৰ কাৰণে আমি অলপ লছ হোৱা নিচিনা লাগিছে আৰু ইমান প্ৰফিট নহ'ব। জলকীয়া এইটো ডিমাপুৰ, নাগালেণ্ড আৰু শ্বিলং আৰু বহুত জেগাত যায়। তাৰমানে খেতি কষ্ট হয় হোৱাটো, তাৰমানে ভাল মেডিচিন পালে তাৰমানে ইমান কষ্ট হয় নহয়। তাৰমানে এইটো বছৰত আমি মেডিচিন লগাইছোঁ, তাৰমানে অৰ্গেনিক মেডিচিন লগাইছে। HM অৰ্গেনিক মেডিচিন এইটো লগাইছে, ইয়াৰ কাৰণে পইচা ইমান যোৱা নাই মেডিচিনত। হয় হয় না? হয় হয় হয়। কেনেদৰে কৰিব খেতি ৰাইজে? আপুনি কি পৰামৰ্শ আগবঢ়াব? ভালদৰে কৰিলেতো প্ৰফিটে হয়। আৰু এইটো দামবিলাক ইমান, এইটো বছৰৰ দাম ইমান পোৱা নাই বোলে ইমান অলপ লছ হৈছে। নহ'লেতো বেলেগ বছৰ হ'লেতো না প্ৰথম ওলাব পাৰেতো বহুত দাম পায়। এইটো প্ৰতি কিলোত আজিৰ দিনত কিমান বিক্ৰী কৰি আছে? কেইটকা? আজিৰ দিনতো এতিয়া ইমান দাম নাই, এতিয়াতো 80 টকা 100 টকাই হৈ আছে। 1 বিঘা মাটিত কিমান ভোট জলকীয়া উৎপন্ন হয়? 1 বিঘা লগালেতো ভালকে লগালে তাৰমানে 1 লাখ 1.5 লাখ প্ৰফিট হৈ যায়। ৰাইজে এইটো খেতি কৰিব পাৰে? পাৰে পাৰে পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।